উপায় নাই দে আজিকালি যুগত পইচাই মেইন আৰে চা সব সময় পইচাহি নকৰে নহয় এইবাৰে যিজন মানুহে মোক বিহু মাৰিবলৈ লগ ধৰিছে মানুহজন বহুত পাৱাৰফুল মানুহ হয় আৰু মোক অকলে লগ ধৰা নাই নহয় মোৰ লগত 2-3জন ল'ৰা আৰু লৈ যাব দিছে আৰু চা ইমান এজন ডাঙৰ মানুহৰ তুলনাত আমিবোৰ একোৱেই নহয় আৰু মানুহজন মোৰ ঘৰলৈ অকলেও অহা নাই লগত 10জনমান মানুহ লৈ আহিছে আৰু তহঁতে চবেইচোন জানই আজিকালি দিনত মানুহক পইচা কিমান দৰকাৰ আৰু লগতে ইমানটা ডাঙৰ মানুহক কথা পেলাইও দিব নোৱাৰি কথাষাৰ শুনি কিন্তু কাণখনত বৰ ভাল লাগিলেও পাপো বুকুখনতহে বৰ বেয়াকৈ খুন্দা মাৰি ধৰিছে সৰুৰ পৰাই দেখি আহিছিলোঁ পইচা দৰকাৰ হ'লে চাপৰি শাক পাচলি গৰু ছাগলী হাঁহ কুকুৰা আৰু বেছিকৈ পইচা দৰকাৰ হ'লে মাটি বিক্ৰী কৰে বুলি এইবাৰ প্ৰথম শুনিছোঁ তোৰ মুখত আমাৰ পৰম্পৰা বিকিব পাৰি বুলি চোতালত আজিকালি বিহু নাইকিয়া হৈছে গৈ ষ্টেজ পাইছেগৈ ককা আইতাহঁতে বিহু চাবলৈ নোপোৱা হ'ল এইবোৰ কথা যদি শুনিবলৈ পায় আই পিতাইহঁতৰ মনত অলপ দুখ লাগিবনে বাৰু এনেকৈ বিহুটিক এঠানি হৈ যাবলৈ নিদিবিচোন অকণমান দকে কথাবোৰ চিন্তা কৰি চাবি ডাঙৰ হৈ আহিছ নহয় বিহু আমাৰ জাতি মান সন্মান বিহু আমাৰ পৰম্পৰা আৰু বহাগৰ বিহুটিক লৈ কিমান মৰম চেনেহ জড়িত হৈ থাকে কিমান আবেগ সোমাই থাকে তহঁতি এটা এটাকৈ সম্পদবোৰ বিক্ৰী হৈ যাবলৈ দিছ মইনো অকলে কষ্ট কৰি কি কৰিব পাৰিম তহঁতি যি ভাল দেখো তাকে কৰ দে সাহস লাগে বুজিছ সাহস লাগে আমি প্ৰত্যেকে বুকুখন অকণমান ডাঠ কৰি লওঁচোন তাৰপিছত চাবি সেই পাৱাৰ দেখাই থকা মানুহবোৰে য'তে ত'তে যধে মধে পাৱাৰ দেখাবলৈ সুযোগে নাপাব ইহঁতি চালা আইন জেপত ভৰাই থয় আৰু আমাক ডাল দৰিদ্ৰ বুলি কয় খাবলৈ নোপোৱা বুলি কয় হাঁহে গেম খেলিবলৈ সুযোগ বিচাৰি ফুৰে আমি যদি এই ডাল দৰিদ্ৰবোৰে চবে যদি হাতৰ মুঠি টান কৰি লওঁ ন টকা গৰম দেখাই থকা মানুহবোৰৰ কেঁচা কলিজা চুবোৱাত কোনো গুণে কম নহয় লেং খাই পৰি যাব সিহঁত আমাৰ ভৰি গছকত তহঁতি যদি দীপকে কোৱা কথাখিনি বুজি পাইছ তেতিয়াহ'লে আমাৰ নাম থকা বিহু দলটো জীয়াই থাকিব যদি বুজি নাই পোৱা তহঁতৰ মূৰবোৰত কি আছে এতিয়াই বুজি পোৱা যাব বুজি পাইছো